নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আপোনালোকক জনোৱাৰ আগতে সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ প্ৰথম খবৰটো ওলাই পৰিছে ৰিলায়েন্স জিঅ'ৰ যিসকল লোকে চিম কাৰ্ড ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে জিঅ'য়ে মুকলি কৰিছে নতুন এটা ৰিচাৰ্জ প্লেন। যিটো ৰিচাৰ্জ আপোনালোকে 239ৰ ভৰাব পাৰিব। 239ত আপোনালোকে ডেইলি 1.5 GB ডাটা লাভ কৰিব, ডেইলি 100টাকৈ SMS লাভ কৰিব আৰু আনলিমিটেড কলিং লাভ কৰিব। কিন্তু মাত্ৰ 22 দিনৰহে ভেলিডিটি লাভ কৰিব আপোনালোকে। মানে আপোনালোকে 22 দিনৰ বাবে ডেইলি 1.5 GB ডাটা, ডেইলি 100 SMS আৰু আনলিমিটেড কলিং পাব 239 ৰিচাৰ্জত। আৰু এই ৰিচাৰ্জটো আমি যদি 28 দিনৰ কাৰণে এক্সটেণ্ড কৰিব বিচাৰোঁ 299 ৰিচাৰ্জ কৰিব লাগিব। 299ৰ ৰিচাৰ্জটোত আমাক ডেইলি 1.5 GB ডাটা, 28 দিনৰ ভেলিডিটি, 100 SMS আনলিমিটেড কলিং প্ৰদান কৰে। আৰু যিসকল লোকৰ পইচা অকণমান অভাৱ ঘটে তেওঁলোকে এতিয়া 239 ৰিচাৰ্জ কৰিব পাৰে। অৱশ্যে 299ৰ ৰিচাৰ্জটো সকলোৱে বৰ্তমান সময়ত অফাৰটো নাপায়। প্ৰায়বিলাকে 349 ৰিচাৰ্জটোৱে ভৰাব লাগে, ডেইলি 2 GB ডাটা। 299 ৰিচাৰ্জটো প্ৰায় নাইকিয়া হৈ পৰিছে। কিন্তু যিসকল লোকৰ 349 নাথাকে তেওঁলোকে এতিয়া 239 ৰিচাৰ্জ কৰিব লাগিব। তো আপুনি বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাবচোন। আগবাঢ়িছোঁ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীৰ পৌৰ নিগমে জাৰি কৰিছে এটা নিৰ্দেশনা গাড়ী পাৰ্কিঙৰ ওপৰত। এতিয়াৰে পৰা যদি আপোনালোকে গুৱাহাটী মহানগৰীত গাড়ী পাৰ্কিং কৰিবলৈ যাওঁতে আপোনাৰ পৰা পাৰ্কিং ফিজ লয়, তেন্তে আপোনালোকে এইটো পৰীক্ষা কৰিব পাৰিব যে যিজনে পাৰ্কিং ফিজ ল'বলৈ আহিছে সেই ব্যক্তিজনে সঁচাকৈয়ে পৌৰ নিগমত কাম কৰেনে। এতিয়া এটা নিৰ্দিষ্ট ডেস্কোড বান্ধি দিছে গুৱাহাটী পৌৰ নিগমে। যিসকল লোকে এতিয়াৰে পৰা পাৰ্কিঙৰ ফিজ উঠাব তেওঁলোকক ID কাৰ্ড প্ৰদান কৰিব গুৱাহাটী পৌৰ নিগমে। তেওঁলোকক নিৰ্দিষ্ট ড্ৰেছ প্ৰদান কৰা হ'ব। তেওঁলোকে উপযুক্ত পৌৰ নিগমৰ নথি দিহে পাৰ্কিঙৰ ফিজ উঠাব পাৰিব। তো গুৱাহাটী পৌৰ নিগমৰ অধীনত এই নিয়মটো এতিয়া জাৰি কৰি দিয়া হৈছে গুৱাহাটীবাসীৰ কাৰণে। আপুনি গুৱাহাটীত গাড়ী পাৰ্কিং কৰোঁতে এতিয়াৰে পৰা পাৰ্কিঙৰ ফিজ ল'বলৈ অহা মানুহজনৰ ID কাৰ্ড চেক কৰিব পাৰিব যে সঁচাকৈয়ে তেখেতে মানে জেনুইন পাৰ্কিং লৈছে নে আন কোনোবাই ওপৰতে আহি আপোনালোকৰ পৰা পাৰ্কিং ল'বলৈ আহিছে, সেই বস্তুটো আপোনালোকে চেক কৰিব পাৰিব। তো আপুনি যদি গুৱাহাটী মহানগৰীত বাস কৰে, আগন্তুক সময়ত যদি পাৰ্কিং কৰিবলৈ ক'ৰবাত লয় তেনেহ'লে 20 টকাটো দিয়াৰ আগতে এবাৰ চেক কৰিব যে তেখেতে সঁচাকৈয়ে গুৱাহাটী পৌৰ নিগমৰ মানুহ হয়নে। আগবাঢ়িছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে এয়াৰটেল কোম্পানীৰ ওপৰত। এইখিনিতে এয়াৰটেল কোম্পানীয়ে জনাইছে যে মে' মাহত তেওঁলোকে প্ৰায় 2.9 মিলিয়ন নতুনকৈ চিম কাৰ্ড বিক্ৰী কৰিছে বুলি ঘোষণা কৰিছে। 2.9 মিলিয়ন নতুন চিম কাৰ্ড বিক্ৰী কৰিছে এয়াৰটেল কোম্পানীয়ে মে' মাহত। কিন্তু এতিয়াও এয়াৰটেল কোম্পানীয়ে জিঅ'ক পিছ পেলাব পৰা নাই। জিঅ' এতিয়াও আমাৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ টেলিকম কোম্পানী হৈয়ে আছে। জিঅ'ক এতিয়ালৈকে পিছ পেলাব পৰা নাই। কিন্তু আমি দেখিবলৈ পাইছোঁ জিঅ'ৰ পৰিৱৰ্তে এয়াৰটেলৰ চিম কাৰ্ড সৰহসংখ্যক মানুহে এতিয়া লৈছে বা এয়াৰটেলৰ চিম কাৰ্ড ব্যৱহাৰ কৰিছে। কিয়? কাৰণ জিঅ'ৰ নেটৱৰ্ক সকলো জেগাতে ভালদৰে নাপায়। কিন্তু তাৰ বিপৰীতে এয়াৰটেলৰ ফাললৈ যদি আমি চাবলৈ যাওঁ এয়াৰটেলৰ নেটৱৰ্ক কিন্তু প্ৰায়বিলাক জেগাতে পোৱা যায়। তো আপোনালোকৰ তাত বাৰু এয়াৰটেলৰ ভাল নেটৱৰ্ক পায় নে জিঅ'ৰ পায় কমেণ্ট ছেকশ্যনত জনাব। তো মই বৰ্তমান য'ত আছোঁ তাত এয়াৰটেলৰো পায়, জিঅ'ৰো পায় আৰু মোৰ ঘৰত এয়াৰটেল জিঅ' দুয়োটাৰে পায়। আপোনালোকৰ তাত এয়াৰটেল জিঅ' কোনটোৰ নেটৱৰ্ক বেছিকৈ ভাল পায় কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম উত্থাপিত কৰিছে যিসকল লোকে নেকি AAYৰ চাউল লাভ কৰে। মানে যিসকল লোকে 35 কেজিকৈ চাউল লাভ কৰে তেওঁলোকৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এটা নতুনকৈ নিয়ম দাখিল কৰা হৈছে যে এতিয়াৰে পৰা প্ৰত্যেক মানে AAY কাৰ্ড থকা ব্যক্তিয়ে তেওঁলোকৰ ঘৰত যিমান মানুহ আছে মানুহ অনুসৰিহে চাউল লাভ কৰিব। এজন মানুহৰ প্ৰতি 7 কেজিকৈ চাউল দিয়া হ'ব এতিয়া AAY
কাৰ্ড থকা লোকসকলক মানে যোনে যোনে 35 কেজি চাউল পাই আছিলে তেওঁলোকে হয়তো 35 কেজিকৈ চাউল নাপাব পাৰে তেওঁলোকৰ ঘৰত যেইজন ব্যক্তি থাকিব সেই অনুপাতেহে পাৰ ব্যক্তি 7 কেজিকৈ চাউল বিতৰণ কৰাৰ এটা প্ৰস্তাৱ উত্থাপিত কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা আৰু এই প্ৰস্তাৱৰ ওপৰত আপোনালোকৰ যদি কিবা কমপ্লেইন্ট আছে 13 জুলাইৰ ভিতৰত আপোনালোকে কমপ্লেইন্ট দাখিল কৰিব পাৰে আৰু কোনো ধৰণৰ যদি কমপ্লেইন্ট নাথাকে তেনেহলে 13 জুলাইৰ পাছত এই নিয়মটো গৃহীত কৰা হ'ব বুলি জনাইছে গতিকে আপোনালোকেও যদি 35 কেজিকৈ চাউল পায় আৰু আপোনালোকৰ ঘৰত যদি মানুহ 5 জনতকৈ কম তেনেহলে কমপ্লেইন কৰক আৰু যদি আপোনালোকৰ মানুহ 5 জনতকৈ বেছি তেনেহলে কমপ্লেইন নকৰিলেও হ'ব কিয়নো প্ৰত্যেক ব্যক্তিৰ প্ৰতি 7 কেজিকৈ চাউল দিব যদি আপোনালোকৰ ঘৰত 6 জন ব্যক্তি থাকে তেনেহলে আপোনালোকে 42 কেজি চাউল লাভ কৰিব সো হেইটোত আপোনালোকৰ লাভ আছে কিন্তু যাৰ ঘৰত নেকি 5 জনতকৈ কম তেওঁলোকে কমপ্লেইন কৰিব পাৰে যদিহে তেওঁলোকে এই নিয়মটো মানিব নিবিচাৰে আগাইছৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত ইখনৰ পাছত সিখন ব্যক্তিগত বিদ্যালয় স্থাপন হৈ পৰিছে আৰু ব্যক্তিগত বিদ্যালয়সমূহ ইমানেই আটক ধুনিয়া ওয়ার্ল্ড ক্লাস হবলৈ ধৰিছে য'ত নেকি এতিয়া দুখীয়া শ্ৰেণীৰ মানুহবিলাকেও ব্যক্তিগত বিদ্যালয়তহে ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ ইচ্ছা কৰে কিয়নো চৰকাৰী বিদ্যালয়ৰ তুলনাত ব্যক্তিগত বিদ্যালয়সমূহৰ মানদণ্ড যথেষ্ট পৰিমাণৰ ভাল হৈ পৰিছে তো সেই সময়তে অসম তথা ভাৰত চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে কেনেকৈ চৰকাৰী বিদ্যালয়সমূহ উন্নত কৰিব পৰা যায় আৰু অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ ফালৰ পৰা কোৱা অনুসৰি আমাৰ অসম তথা ভাৰতবৰ্ষৰ চৰকাৰী বিদ্যালয়সমূহৰ গুণগত মানদণ্ড যথেষ্ট পৰিমাণৰ আগৰ তুলনাত উন্নত হৈছে বুলি তেওঁলোকে প্ৰচাৰ চলায় কিন্তু এতিয়াও আমাৰ অসম তথা ভাৰতৰ এনেকুৱা কিছুমান বিদ্যালয় আছে যিবিলাক বিদ্যালয়ত ল'ৰা ছোৱালীয়ে পঢ়াটো পাছৰে কথা ভালদৰে বহিবৰ বাবে ঠাই এডোখৰ নাই খবৰ লাই পৰিছে অসম মেঘালয় সীমান্তৰ এখন বিদ্যালয়ৰ পৰা যিখন বিদ্যালয়ত এই কেইদিন বৰষুণ হোৱাৰ ফলত ল'ৰা ছোৱালীসকলে নাৱত যাব লগা হৈছে আৰু বিদ্যালয়খনত পানীৰে ভৰি পৰিছে গতিকে ভাবক ল'ৰা ছোৱালীসকলে সেই বিদ্যালয়খনত পঢ়িব কেনেকৈ নাৱত পাৰ হৈ বিদ্যালয় যাব লগা হৈছে আৰু পাৰ হৈ যোৱাৰ পাছতো বিদ্যালয়ত পঢ়িব পৰা নাই কিয়নো বিদ্যালয়ত একাঠু লৈকে পানী গতিকে যিখন চৰকাৰে কৈ আছে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড উন্নত হৈছে তো সেই চৰকাৰখনক অনুৰোধ জনাব বিচাৰো আপোনালোকে বাকিবিলাক বিদ্যালয় উন্নত কৰাৰ লগতে এই বিদ্যালয়খনকো অকণমান উন্নত কৰক আগাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা মহাৰাষ্ট্ৰত এতিয়াৰে পৰা ল'ৰা ছোৱালীয়ে বিয়া পাতোতে বিয়াৰ চিঠিত ল'ৰা ছোৱালীৰ ডেট অফ বাৰ্থ লিপিবদ্ধ কৰিব লাগিব বুলি নতুনকৈ নিয়ম জাৰি কৰি দিছে মহাৰাষ্ট্ৰৰ চৰকাৰে মানে দৰা ঘৰৰ বা কন্যা ঘৰৰ মানুহে যেতিয়া বিয়া মাতিবৰ কাৰণে কাৰোবাক চিঠি দিব তো সেই বিয়াখনত দৰাৰ বয়স কিমান হৈছে আৰু কইনাৰ বয়স কিমান হৈছে সেই সম্পৰ্কে তেওঁলোকে লিপিবদ্ধ কৰিব লাগিব কাৰণ এতিয়া আমাৰ ভাৰতবৰ্ষত ইউচিচি প্ৰযোজ্য হ'ব ইউচিচি প্ৰযোজ্য হোৱাৰ পাছতে বহুখিনি নিয়ম হালসলনি হ'ব আৰু তাৰ লগতে বাল্য বিবাহৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব আমাৰ ভাৰতবৰ্ষত তো সেইভাবে মহাৰাষ্ট্ৰৰ চৰকাৰে ঘোষণা কৰি দিছে যে যোনে নেকি মানে বাল্য বিবাহ কৰোৱাব যোনে বাল্য বিবাহত উপস্থিত থাকিব সকলোবিলাক ফচি যাব গতিকে এটা নিয়মেই বান্ধি দিছে যে মহাৰাষ্ট্ৰত যিমানবিলাক মানুহে এতিয়াৰে পৰা বিয়া পাতিব তেওঁলোকে বিয়াৰ চিঠিসমূহত তেওঁলোকৰ দৰা আৰু কইনাৰ বয়স লিপিবদ্ধ কৰিব লাগিব যাতে মানুহবিলাকৰ কোনো অসুবিধা নহয় যদি দেখে যে মানে লৰাৰ বয়স 21 হোৱা নাই ছোৱালীৰ বয়স 18 হোৱা নাই তেনেহলে তেওঁলোকে ফসাতকে বিয়া খাবলে নোজোৱাই ভাল হ'ব আগাইছৰ পাছৰটো খবৰ ফালে আমাৰ অসমত এতিয়া ৰেচন কাৰ্ডৰ ওপৰত কিছু নিয়ম জাৰি কৰি দিয়া হৈছে আপোনাৰ যদি 4 চকীয়া বাহন আছে আপোনালোকে এতিয়াৰে পৰা ৰেচন লাভ নকৰিব আপোনালোকৰ ঘৰত কোনোবাই যদি চৰকাৰী চাকৰি কৰে তেন্তে আপোনালোকে ৰেচন লাভ নকৰিব আপোনালোকৰ ঘৰৰ কোনো ব্যক্তিয়ে যদি ইনকাম টেক্স ৰিটাৰ্ণ কৰে তেন্তে আপোনালোকে ৰেচন কাৰ্ড লাভ নকৰিব আপোনালোকৰ ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব যদিহে আপোনালোকে এই তিনিওটাৰ ভিতৰত যিকোনো এটা কেটেগৰীৰ ভিতৰত পৰে আপোনাৰ ঘৰৰ কোনোবাই ব্যক্তিয়ে যদি ITR ফাইল কৰে কোনোবাই যদি চাকৰি কৰে আৰু আপোনাৰ ঘৰত যদি 4 চকীয়া বাহন আছে তেন্তে আপোনালোকে এতিয়া ৰেচন কাৰ্ড ঘূৰাই দিব লাগিব কেন্দ্ৰীয় চৰকাৰক কাৰণ আপোনালোক ধনী মানুহ আৰু ৰেচন কাৰ্ড দিয়া হয় 2.5 লাখ টকাতকৈ কম উপাৰ্জনৰ মানুহক তো আপুনি যদি গাড়ী কিনিব পাৰিছে আপোনাৰ ঘৰত যদি চৰকাৰী চাকৰি আছে আপুনি যদি ITR ফাইল কৰে
তেনেহ'লে আপুনি এজন ধনী মানুহ, গতিকে আপুনি ৰেচন কাৰ্ড কোনো কাৰণতে নাপাব। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ ভাৰতবৰ্ষৰ সকলোতকৈ জনপ্ৰিয় ক্ৰিকেটাৰ বিৰাট কোহলিৰ ওপৰত। তো বিৰাট কোহলিক জনপ্ৰিয় বুলি এইকাৰণেই কৈছোঁ কাৰণ ভাৰতৰ যিমানবিলাক ক্ৰিকেটাৰ আছে সকলোবিলাক ক্ৰিকেটাৰতকৈ আটাইতকৈ বেছি ফলোৱাৰ্ছ থকা ক্ৰিকেটাৰজনেই হৈছে বিৰাট কোহলি। অকল আমাৰ ভাৰতেই নহয়, ৱৰ্ল্ডৰ ভিতৰতে আটাইতকৈ বেছি ফলোৱাৰ্ছ থকা ক্ৰিকেটাৰজনেই হৈছে বিৰাট কোহলি। তো বিৰাট কোহলিয়ে এটা ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট কৰিবৰ কাৰণে বহু কোটি টকা চাৰ্জ কৰে। এতিয়া বিৰাট কোহলিয়ে লঞ্চ কৰিছে নতুনকৈ এটা জোতাৰ কোম্পানী, যিটো কোম্পানীত বিৰাট কোহলিয়ে 40 কোটি টকা বিনিয়োগ কৰিছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল বিৰাট কোহলিয়ে নিজৰ কোম্পানীটো লঞ্চ কৰাৰ পূৰ্বে পুমা কোম্পানীৰ পৰা ব্ৰেণ্ড এণ্ডৰ্ছমেণ্ট পাইছিলে আৰু 300 কোটি টকাৰ অফাৰ কৰিছিলে বিৰাট কোহলিক যে আপুনি বেলেগ কোম্পানীৰ জোতা পিন্ধিব নালাগে, আমাৰ পুমা কোম্পানীৰ জোতা পিন্ধক যেতিয়া আপুনি খেল খেলিব আৰু আমি আপোনাক 300 কোটি টকা দিম। কিন্তু বিৰাট কোহলিয়ে সেই 300 কোটি টকা নাকচ কৰিলে আৰু নিজে এটা স্পৰ্টছ জোতাৰ ব্ৰেণ্ড লঞ্চ কৰি দিলে, যিযোৰ জোতা নেকি লঞ্চ হোৱাৰ দিনাখনেই 4 কোটি টকাৰ সেল কৰিবলৈ সক্ষম হৈছে। তো আমাৰ ভাৰতৰ প্ৰায়বিলাক ক্ৰিকেটাৰে নিজৰ ব্ৰেণ্ড লঞ্চ কৰিছিলে। যুৱৰাজ সিঙেও লঞ্চ কৰিছিলে, মহেন্দ্ৰ সিং ধোনীয়েও লঞ্চ কৰিছিলে নিজা ব্ৰেণ্ড, কিন্তু বিৰাট কোহলিৰ নিচিনা পপুলাৰ এতিয়ালৈকে কোনো ব্ৰেণ্ডৰে হোৱা নাই। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে সোনম ৱাংচুৰ ওপৰত। তো সোনম ৱাংচুক যিসকল লোকে চিনি নাপায় তেওঁলোকক অনুৰোধ জনাম 3 ইডিয়েট ফিল্মখন চাবৰ কাৰণে। তো সেই ফিল্মখনত ৰেঞ্চৰ যিটো চৰিত্ৰ আছে সেইজনেই হৈছে সোনম ৱাংচু। সোনম ৱাংচুৰ জীৱনৰ ওপৰত 3 ইডিয়েটছ ফিল্মখন বনোৱা হৈছে। তো সোনম ৱাংচুৱে এতিয়া অন্বেষণ কৰিব যন্তৰ মন্ত্ৰত আজিৰে পৰা যন্তৰ মন্ত্ৰত তেখেতে অন্বেষণ কৰিব বুলি খবৰ ওলাই পৰিছে। আমাৰ ভাৰতত যি নেকি নিটৰ পেপাৰ লিক হৈছিলে, নিটৰ পেপাৰ লিক হোৱাৰ পাছতে বহু কোটি কোটি শিক্ষাৰ্থীৰ জীৱন অন্ধকাৰৰ ফালে গুচি গৈছিলে আৰু তাৰ পাছতেই কক্ৰজ জনতা পাৰ্টিয়ে দাবী উত্থাপিত কৰিছিলে যে আমাৰ ভাৰতৰ যিজন নেকি শিক্ষামন্ত্ৰী তেখেতে পদত্যাগ কৰিব লাগে, কিন্তু তেখেতে এতিয়ালৈকে পদত্যাগ কৰা নাই, আনকি ক্ষমাও খোজা নাই শিক্ষাৰ্থীসকলৰ ওচৰত। এতিয়া সোনম ৱাংচুৱে অন্বেষণত বহিব যেতিয়ালৈকে সেই শিক্ষামন্ত্ৰীজনে পদত্যাগ নকৰে। আজি হৈছে 28 জুন, আজিৰে পৰা তেখেতে অন্বেষণত বহিব বুলি খবৰ ওলাই পৰিছে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোলাঘাটৰ পৰা। খবৰ ওলাই পৰিছে গোলাঘাটৰ এটা ফাইনেন্স কোম্পানীৰ এজন কৰ্মচাৰীয়ে এজন কাষ্টমাৰৰ পৰা মাহিলী কিস্তি তুলিবলৈ যাওঁতে কাষ্টমাৰজনে পইচা দিব নোৱাৰি দা লৈ খেদি আহি হত্যাৰ চেষ্টা কৰে বুলি এটা খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি মধুস্মিতা শইকীয়া নামৰ এগৰাকী কাষ্টমাৰৰ স্বামী প্ৰাঞ্জল শইকীয়াই দা লৈ আশীৰ্বাদ গোটৰ মেনেজাৰক মাৰপিট কৰিবলৈ তথা কাটিবৰ কাৰণে খেদি আহিছিল বুলি খবৰ ওলাই পৰিছে। 2980 টকা তেখেতৰ মাহিলী কিস্তি আছিলে আৰু মাহিলী কিস্তি আনিবলৈ ঘৰলৈ যাওঁতেই তো গোটৰ মেনেজাৰজনক কাটিবৰ কাৰণে খেদি আহিছিল বুলি খবৰ ওলাই পৰিছে। তো আমাৰ অসমত ফাইনেন্স কোম্পানীবিলাক প্ৰায় নাইকিয়া হৈছেগে, লাহে লাহে দুই এটা নতুনকৈ আকৌ আহিছে। তো এনেকুৱা ধৰণৰ কামবিলাক কৰি আকৌ ফাইনেন্স কোম্পানীবিলাকক খেদিব বিচাৰিছে নেকি অসমৰ ৰাইজে? তো এইবিলাক বেয়া কথা। তো আপোনালোকে ঋণ যি ধৰণে লৈছে সেই ধৰণে আপোনালোকে ঘূৰাব লাগে। ময়ো অৱশ্যে বহুকেইটা বছৰ ফাইনেন্স কোম্পানীত কাম কৰি আহিছোঁ, ফাইনেন্স কোম্পানীত। তো ফাইনেন্স কোম্পানীত কাম কৰোঁতে মই যেতিয়া নেকি ট্ৰেইনিং দিবলৈ গৈছিলোঁ, মোক ৱেষ্ট বেংগল পঠাইছিলে, তাত মই প্ৰায় 2 মাহ দিন ট্ৰেইনিং কৰিছোঁ। তো ট্ৰেইনিঙৰ সময়ত দেখা পাইছোঁ তাৰ মানুহবিলাকে এঘৰ মানুহে বহু লোন লৈ থৈ দিয়ে, 6-7টা গোটত লোন লয়, কিন্তু তেওঁলোকে কোনোদিন গোটৰ কিস্তি ঘূৰোৱাৰ সময়ত হেমাহি নকৰে। কিন্তু অসমতো আহি মই কেইবাবছৰো কাম কৰিলোঁ, অসমৰ মানুহবিলাকে এটা গোটতেই পইচা ল'ব আৰু সেইটো গোটতে পইচা ঘূৰাবৰ কাৰণে হেমাহি কৰে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ ওপৰত। এতিয়া জুবিন দাৰ ওপৰত নিৰ্মাণ কৰিব ৱেষ্ট বেংগলত এখন চিনেমা আৰু সেই চিনেমাখন হিন্দী, বাংলা আৰু লগতে অসমীয়া ভাষাত মুক্তি লাভ কৰিব বুলি খবৰ ওলাই পৰিছে। জ্যোতি চিত্ৰবন কলাগুৰু প্ৰেক্ষাগৃহত ছবিখনৰ পোষ্টাৰ মুকলি কৰা হয়। তো পশ্চিমবংগত নিৰ্মাণ হ'ব নতুন অসমীয়া চলচ্চিত্ৰ, ফিল্মখনৰ নাম হ'ব লভ ইউ জুবিন দা।
তো ইয়াতে মানে জুবিনদাৰ গোটেই জীৱন কাহিনীৰ ওপৰতেই হয়তো এই চিনেমাখন হ'ব 3টা ভাষাত এই চিনেমাখনে মুক্তি লাভ কৰিব বাংলা অসমীয়া আৰু হিন্দী এই তিনিওটা ভাষাত চিনেমাখন মানে নিৰ্মাণ কৰিব এই ছবিখনৰ সম্পূৰ্ণ কাম হ'ব অসম আৰু পশ্চিম বংগ অৰ্থাৎ অসম আৰু ওয়েষ্ট বেংগলত এই সিনেমাখনৰ সম্পূৰ্ণ কাম কৰা হ'ব বুলি খবৰ ওলাই পৰিছে তো জুবিনদা যিদৰে অসমত পপুলাৰ ঠিক সেই একেইদৰে ওয়েষ্ট বেংগলত তেখেত বহুতেই পপুলাৰ ওয়েষ্ট বেংগলৰ মানুহেও তেখেতক খুব ভাল পায় তো জুবিনদা এনেকুৱা এজন মানুহ আছিল খুব টেলেন্টেড তেখেতৰ ইন্টাৰভিউ বিলাক বা তেখেতৰ ওয়েষ্ট বেংগলৰ শ্ব' বিলাক চাবচোন মানে কলকাতাৰ শ্ব' বিলাক চাবচোন ইমান ধুনীয়াকৈ তেখেতে বাংলা কয় আৰু বহুত গান গাইছে বাংলা ভাষাত গতিকতে মানে জুবিনদাক আমাৰ অসমৰ মানুহে যিমান ভাল পায় ওয়েষ্ট বেংগলতো সিমানেই ভাল পায় আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে অৰুণাচল প্ৰদেশৰ পৰা খবৰ লাই পৰিছে অৰুণাচল প্ৰদেশৰ কেইখনমান ডিস্ট্ৰিক্টত ৰেড এলাৰ্ট জাৰি কৰি দিছে বতৰ বিজ্ঞানী তৰফৰ পৰা তো যিসকল লোকে অৰুণাচল প্ৰদেশত কাম কৰি আছে তেওঁলোক অকণমান সতৰ্কিত থাকিব যিহেতু অৰুণাচলখন হৈছে পাহাৰীয়া ঠাই তো বৰষুণ হলে তাতে ল্যান্ডস্লাইড হোৱাৰ সম্ভাৱনা থাকে গতিকে আপোনালোক অকণমান সাৱধান খবৰ লাই পৰিছে অৰুণাচল প্ৰদেশৰ প্ৰায় কেইবাখনো ডিস্ট্ৰিক্টত হাই এলাৰ্ট জাৰি কৰাৰ লগতে কেইখনমান ডিস্ট্ৰিক্টৰ বাবে ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে যেনে সেই কেইখন হৈ গ'ল পাপুমপাৰে হৈ গ'ল লগতে ৱেষ্ট কামেং হৈ গ'ল এই দুখন ডিস্ট্ৰিক্টত ৰেড এলাৰ্ট জাৰি কৰি দিয়া হৈছে আগন্তুক 4 দিন মুখলধাৰ বৰষুণ হ'ব পাৰে বুলি জনাইছে মানে ধাৰাসাৰ বৰষুণ হ'ব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীবাসীৰ বাবে তো গুৱাহাটীত এতিয়া কিছু নিয়ম সলনি কৰি দিয়া হৈছে গাড়ীৰ ফাইনৰ ওপৰত বা ট্ৰেফিক নিয়ম চেঞ্জ কৰি দিয়া হৈছে গুৱাহাটী মহানগৰীত খবৰ লোৱা অনুসৰি এতিয়াৰে পৰা গুৱাহাটী ট্ৰেফিক পুলিচে চালান কাটিবৰ বাবে নিজৰ মোবাইলত বাহনৰ ফটো তুলিব নোৱাৰিব POS মেচিনৰ জৰিয়তেহে ফটো তুলিব পাৰিব লগতে বাহনৰ গৰাকীয়ে লগে লগে জৰিমনাৰ মেছেজ পাব লাগিব ৰাতিপুৱা ফটো তুলি ৰাতি ফাইন কাটিলে নহব আৰু তাৰ লগে লগে এতিয়াৰে পৰা 2000 টকাৰ নো পাৰ্কিংৰ চাৰ্জৰ পৰিৱৰ্তে 1000 টকাহে নো পাৰ্কিংৰ চাৰ্জ লাগিব বুলি গুৱাহাটী মহানগৰীত এই নিৰ্দেশনা বান্ধি দিয়া হৈছে মানে ধৰি লওক নো পাৰ্কিংত গাড়ীখন ৰখাইছে বা ট্ৰেফিক নিয়ম ভংগ কৰিছে ট্ৰেফিক পুলিচসকলে নিজৰ মোবাইলত ফটো তুলিব নোৱাৰিব তো তেওঁলোকে POS মেচিনতহে ফটো তুলিব পাৰিব এইটো অৱশ্যে সকলোবিলাক মানে ডিস্ট্ৰিক্টৰ কাৰণেই নিয়ম হয় কোনো কাৰণত আৰক্ষীয়ে নিজৰ মোবাইলত ফটো তুলিব নোৱাৰে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মহাৰাষ্ট্ৰৰ পৰা আজি হৈছে দেওবাৰ আৰু আজি মহাৰাষ্ট্ৰত টেট পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু মহাৰাষ্ট্ৰৰ টেট পৰীক্ষা বাতিল কৰি দিব লগা হৈছে কিয়নো নিটৰ প্ৰশ্নকাকতৰ পাছতেই মহাৰাষ্ট্ৰত হ'বলগীয়া টেট পৰীক্ষাৰ প্ৰশ্নকাকতো এতিয়া ফাদিল হৈছে যাৰ বাবে নেকি পৰীক্ষা বাতিল কৰিব লগা পৰিলক্ষিত হৈছে মানে পৰীক্ষা বাতিল কৰিব লগা হৈছে চাওকচোন শিক্ষামন্ত্ৰীয়ে পেপাৰ লিক ৰখাব পৰা নাই নহয়নে গৃহমন্ত্ৰীয়ে মণিপুৰৰ যুদ্ধ ৰখাব পৰা নাই মানে মণিপুৰৰ যি নেকি তেওঁলোকৰ মানে ঘৰুৱা কণ্ড লাগি আছে সেই ঘৰুৱা কণ্ডল ৰখাব পৰা নাই তাৰ লগতে আকৌ আপোনাৰ বস্তুৰ দাম বৃদ্ধি মূল্য বৃদ্ধি ৰখাব পৰা নাই নিবনুৱাৰ সমস্যা অতৰাব পৰা নাই তো চৰকাৰখনক আমি সাকসেসফুল বুলি কম নে আনসাকসেসফুল বুলি কম কি ক'ব আপোনালোকে কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে আমাৰ অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ ইউনিফৰ্মৰ ওপৰত তো আমাৰ চৰকাৰী বিদ্যালয়সমূহৰ ইউনিফৰ্ম বিলাক হয়তো আপোনালোকে নিজেই দেখা পাইছে তো চৰকাৰৰ ফালৰ পৰা আজিকালি ইউনিফৰ্ম বিলাক প্ৰদান কৰা হয় তো ইউনিফৰ্ম বিলাকৰ কালাৰ বিলাক যে কি ৰকম কৰি পেলাইছে তো কোনে জানো আইডিয়া বিলাক দিলে নাজানো আমাৰ দিনত যি নেকি বগা শাৰ্ট নীলা পেন্ট বা কোলা পেন্ট আছিল তো সেই ইউনিফৰ্মজোৰ দেখিয়ে কিবা এটা ভাল লাগিছিল আজিকালি চৰকাৰৰ মানে কিনো মানে মাথাত আইডিয়া আহিলে চৰকাৰে কি কৰিলে ইউনিফৰ্মৰ কালাৰে চেঞ্জ কৰি পেলালে ইউনিফৰ্মৰ ডিজাইন চেঞ্জ কৰি পেলালে আৰু এতিয়া এনেকুৱা যে বেয়া লাগে দেখি লৰা ছোৱালীবিলাকক আগৰ সেই বগা কালাৰটোৱে খুব সুন্দৰ আছিল হয় নে নহয় বাৰু কমেন্ট সেকশনত জনাওকচোন অৱশ্যে প্ৰাইভেট বিদ্যালয়বিলাকৰ হৈতে চাগে মিলাব বিচাৰিছে তাৰ কাৰণে তেনেকুৱা ধৰণৰ কালাৰ বিলাক কৰিছে কিন্তু প্ৰাইভেট বিদ্যালয়ত পঢ়া লৰা ছোৱালীবিলাকে টকা খৰচা কৰি দামী দামী কাপোৰেৰে চুলা চিলাই আনফালে আমাৰ চৰকাৰে আকৌ 600 টকাত দুজোৰ কাপোৰ দিয়ে লৰা ছোৱালীবিলাকক আৰু
অভিভাৱকে এতিয়া কমপ্লেইন কৰিছে যে চৰকাৰৰ ফালৰ পৰা যি কাপোৰ দিছে সেয়া গৰমত পিন্ধিব নোৱাৰে কিয়নো পলিষ্টাৰৰ কাপোৰ এতিয়া অসমৰ শিক্ষামন্ত্ৰীয়ে কৈছে যে তেখেতো এজন ডক্টৰেট ডিগ্ৰী লাভ কৰা মানুহ তো তেখেতেও জানে যে সম্পূৰ্ণ পলিষ্টাৰৰ দ্বাৰা কাপোৰ নিৰ্মাণ নহয় 30% কটন থাকিবই লাগিব কাপোৰত গতিকে তেখেতে 600 টকাত বাজেট মিলাবলৈ গৈ লৰা ছোৱালীক বেয়া কাপোৰ আমি দিয়া দেখিবলৈ পাইছো তেখেতে কৈছে ভাল কাপোৰ কিন্তু তেখেতে সেই কাপোৰ পিন্ধিবনে তেখেতৰ লৰা ছোৱালীক সেই কাপোৰ পিন্ধাবনে ভাবক তেখেতে কৈছে 600 টকাত আমি বাজেট মিলাবলৈ গৈ আমি এনেকুৱা কাপোৰ দিব লগা হৈছে আৰু সেয়া বেয়া কাপোৰ নহয় বুলি কৈছে কিন্তু তেখেতৰ লৰা ছোৱালী বা তেখেতেই পিন্ধি দেখকচোন তেনেকুৱা কাপোৰ এই গৰমত তেতিয়াহে আমি মানিম উপদেশ দিবলৈ বিৰাট ভাল কিন্তু সেই উপদেশটো নিজেও পালন কৰি চাব লাগে আগৈছো একেবাৰে শেষৰ খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে এতিয়াৰে পৰা বোলে যিসকল লৰা ছোৱালীয়ে চাকৰি বাকৰিৰ কাৰণে আবেদন কৰিব বা যিসকল লৰা ছোৱালীয়ে নেকি চাকৰিত যোগদান কৰিবলৈ যাব তেওঁলোকৰ নথিপত্ৰসমূহ এতিয়াৰে পৰা কেৱল ডিজি লকাৰৰ জৰিয়তেহে প্ৰমাণীকৰণ কৰিব বুলি জনাইছে ডিজি লকাৰৰ অবিহনে মেনুৱেলি কাগজ এতিয়াৰে পৰা প্ৰমাণীকৰণৰ বাবে একসেপ্ট কৰা নহব মানে আপোনালোকৰ ডিজি লকাৰত আপোনালোকৰ সকলোবিলাক নথিপত্ৰ আপডেট কৰি ৰাখিব লাগিব যেনে পান কাৰ্ড হৈ গ'ল আধাৰ কাৰ্ড হৈ গ'ল ভোটাৰ কাৰ্ড হৈ গ'ল ড্ৰাইভিং লাইসেন্স হৈ গ'ল সকলোবিলাক নথিপত্ৰ ডিজি লকাৰত আপডেট কৰি ৰাখিব লাগিব আৰু এতিয়াৰে পৰা নথিপত্ৰৰ প্ৰমাণীকৰণ ডিজি লকাৰৰ জৰিয়তে হ'ব শিক্ষাৰ্থীসকলৰ আপুনি চাকৰিৰ বাবে আবেদন কৰিবলৈ গৈছে আপুনি কৰবাত জয়েন কৰিবলৈ গৈছে সকলোবিলাক নথিপত্ৰ এতিয়াৰে পৰা মেনুৱেলি নহয় এতিয়াৰে পৰা ডিজি লকাৰৰ জৰিয়তে প্ৰমাণীকৰণ কৰা হ'ব বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যাতে অসমত 2 নম্বৰী কামটো ৰখাব পাৰে তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে সেই সম্পৰ্ক জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম